টুৰিষ্টৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব, কেনেকৈ কথা পাতিব লাগিব, কেনেকৈ মানে ছাৰ্ভিচ দিব লাগিব, আৰু নিজেও ড্ৰাইভাৰ হ'ব লাগে, এক্সিডেণ্টৰ পৰা মুক্ত হ'ব লাগিলে কেনেকৈ হ'ব লাগিব, প্ৰত্যেক মানে কিছুমান শিকিব লগা কথাখিনি আজি আমাৰ এই ড্ৰাইভিং আমাৰ আপগ্ৰেডেশ্যন আমাৰ স্কিলৰ পৰা আপোনালোকক তোমালোকক শিকাব। তাৰেও আমাৰ মূল কাৰণকেইটা যিটো আমাৰ চালু দুটা এটা ক'লে মই 5টা পাম, যিটো আপোনালোকে সদায় থাকিব লাগে। ছাত্ৰ ছাত্ৰীৰ পৰা যেনেকৈ 40জন ষ্টুডেণ্ট আছে তাৰ মাজত 10জনকৈ বেছি মাৰ্ক পায়, তাৰমানে ল'ব লাগিব। এতিয়া ড্ৰাইভিং আমাৰ আপগ্ৰেডেশ্যনত আপোনালোকক এইটো কথা যাতে মানুহে জীৱনৰ ড্ৰাইভিং চেণ্টাৰৰ জৰিয়তে ড্ৰাইভিং কিয় শিকিব লাগে। আমাৰ বিটিআৰ গভৰ্ণমেণ্ট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা ড্ৰাইভিং স্কিল আপগ্ৰেডেশ্যন প্ৰগ্ৰাম আজি শুভাৰম্ভ কৰা হ'ল। ইয়াত মানে অনলাইন যোগে আমাৰ লগত যোগাযোগ জড়িত আছিলে খৈৰাবাৰী, মাজবাট, হাতীগাঁও, শুক্লাই, আমাৰ শুক্লাই, গড়েশ্বৰ, বাগানপাৰা, মচুলপুৰ, ডিজনী, কাজলগাঁও, কচুগাঁও আৰু গোসাইগাঁও। আমাৰ লগত মানে অনলাইন যোগে তেখেতসকলে যোগাযোগ আছিলে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে। এই কাৰ্যসূচী আমাৰ শুক্লাত আমাৰ সজীৱ নাৰ্জাৰী আমাৰ এই কমিউনিটি হলত আজি শুভাৰম্ভ কৰা হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, এটা সপোন আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈছে যে আমাৰ গণতন্ত্ৰ দেশৰ ৰাইজৰ ৰজা ৰাইজৰ মালিক, বহুতো এক্সিডেণ্ট হয়, কাৰোবাৰ ভাই, কাৰোবাৰ লেওৰা, কাৰোবাৰ দেউতা মৃত্যু হয়। আৰু মৃত্যু হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াও দুখ হয়, কিয়নো কাৰোবাৰ ল'ৰা মৃত্যু হ'লে সেই পৰিয়ালৰ খাতি ক্ষতি নহয়, আমাৰ অসমৰে ক্ষতি হয়। সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুত দুখ পায়, আৰু সেই দুখৰ পৰা সুখত অনাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিডেণ্ট কমাৰ কাৰণে বহুত চেষ্টা কৰিছে। এই চেষ্টা আমাকো অনুৰোধ ৰাখিছিলে যে বিটিআৰ অঞ্চলৰ ৰাইজক যাতে দুখৰ পৰা যাতে সুখৰ অনাৰ কাৰণে কিছু ইনিচিয়েটিভ লোৱাৰ কাৰণে, তো বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আমি ৰাইজক সকাহ দিয়াৰ কাৰণে, ৰাইজৰ এক্সিডেণ্টৰ পৰা মুক্ত কৰাৰ কাৰণে, কমাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই চেষ্টাৰ মাজত এইটো এটা প্ৰগ্ৰাম, যা আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আমি ড্ৰাইভিং স্কিল আপগ্ৰেডেশ্যন প্ৰগ্ৰামৰ জৰিয়তে আমি 747জন ভাল ড্ৰাইভাৰ মানে দক্ষ থকা ড্ৰাইভাৰ শিকোৱাৰ কাৰণে ইনিচিয়েটিভ লৈছোঁ। যাতে ড্ৰাইভাৰ ক'ব লাগিলে বহুতো এই ড্ৰাইভাৰৰ কিছুমান নিয়ম নীতিবিলাক জানিব লাগে, ট্ৰাফিক নিয়মৰ পৰা আদি কৰি তেখেতৰ কেৰেক্টাৰৰ পৰা। আমাৰ এই ড্ৰাইভিং স্কিল আপগ্ৰেডেশ্যন প্ৰগ্ৰামত থিয়ৰীত শিকোৱা যাব, প্ৰেক্টিকেলো শিকোৱা যাব। মই ভাবোঁ এই 747জন যিসকলে মহান ব্যক্তিসকলে ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টিসকলে আমাৰ লগত সহযোগ কৰিলে, আজি আৰম্ভণি হৈছে। যাতে যিখিনি কৰ্চ, বীমাৰ কৰ্চ, যাতে তেখেতসকলে যাতে কৰ্চখিনি শেষ কৰি যাতে আমাৰ যি সপোন আছে ভাল ড্ৰাইভাৰ হোৱাৰ কাৰণে, এই সপোন যাতে বাস্তৱ ৰূপায়ণ কৰে, যাতে সহযোগ কৰে। যে আমাৰ যি সপোন যে আমি ৰাইজক সকাহ দিয়াৰ কাৰণে, সেইকাৰণে আমি বাহিৰত যাওঁ, যেতিয়া আমি বাহিৰত যেতিয়া ঘূৰিব যাওঁ অসমৰ বাহিৰত, তেতিয়া আমি টুৰিষ্ট হিচাপে যাওঁ, তেতিয়া আমাক ঘূৰাব লৈ যায়, তেতিয়া এই ড্ৰাইভাৰবিলাকে আমাক যেনেকৈ আমাক ব্যৱহাৰ কৰে, যেনেকৈ আমাক ৰিচিপশ্যন কৰে, আমাক এনেকুৱা দায়িত্ব লয়, আমি নিজৰ ঘৰৰ পৰা বাহিৰত যোৱাৰ নিচিনা নালাগে, যে আমি নিজৰ ঘৰতে আহিছোঁ নিচিনা লাগে। ঠিক তেনেকুৱা ব্যৱহাৰ তেখেতসকলে। ঠিক তেনেকুৱা আমিও ভাবিছোঁ আমাৰ অসমত, আমাৰ বিটিআৰ অঞ্চলত যাতে বাহিৰৰ পৰা যেতিয়া মানুহ আহে, ঘূৰিব আহে, যাতে আমাৰ ড্ৰাইভাৰবিলাকো যাতে ৰাইজক মানে সহায় কৰাৰ লগতে যাতে চবকে সন্তুষ্ট কৰিব পাৰে, ভাল ড্ৰাইভাৰ বনোৱাৰ কাৰণে আমি চিন্তা কৰিছোঁ। ঠিক তেনেকুৱাই আমিও বিটিআৰ অঞ্চলৰ ৰাইজক সকাহ দিয়াৰ কাৰণে বিটিআৰ গভৰ্ণমেণ্টৰ পৰা এইবাৰ আমি 2025ত আমি শুক্লাত ড্ৰাইভিং স্কুল আমি আৰম্ভ কৰিছোঁ। এই ড্ৰাইভিং স্কুলৰ দ্বাৰা আমি চিন্তা কৰিছোঁ আমাৰ এই বিটিআৰ অঞ্চলৰ পৰা যাতে যিখিনি স্কিল ড্ৰাইভাৰ শিকাৰ কাৰণে ইচ্ছুক আছিলে ছাত্ৰ ছাত্ৰীসকলে, যিখিনি নিবনুৱাসকলে, তেখেতসকল আমি নিজৰ যিখিনি সপোন শিকাৰ কাৰণে যি ইচ্ছা ড্ৰাইভাৰ হ'বৰ কাৰণে, এই পূৰণ কৰাৰ কাৰণে আমি বিটিআৰ গভৰ্ণমেণ্ট বা শুক্লা ড্ৰাইভিং স্কুল আমি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে মিডিয়া বন্ধুসকলে জানে এতিয়া 200জন আমি ড্ৰাইভাৰ কমপ্লিট শিকালোঁ। 200জনৰ ভিতৰত ভাল খবৰ এইটোৱে, মহিলা আমি তাতে হিচাপ কৰিছোঁ 230জনতকৈ ওপৰত মানে মহিলা আমাৰ ড্ৰাইভাৰ শিকিলে। ইয়াত বাছ ড্ৰাইভাৰো শিকিছে, হেভি গাড়ীও শিকিছে, আৰু এইবাৰ আমি 200জনটো ওলাই গ'ল, আৰু আমি 700জনৰ কাৰণে এটা ইনিচিয়েটিভ লৈছোঁ। অলৰেডি 700জনৰ ড্ৰাইভাৰ
শিকোৱাৰ কাৰণে অলৰেডি ষ্টাৰ্ট হ'ল থিয়ৰী মানে প্ৰেক্টিকেল চলি আছে আপোনালোকে জানে ড্ৰাইভিং স্কুলত তাৰ সেই 700 জন যেতিয়া কমপ্লিট হ'ব মই ভাবোঁ আমাৰ ড্ৰাইভিং স্কুলৰ পৰা চুকলাইৰ পৰা 900 জন ড্ৰাইভাৰ ভাল ড্ৰাইভাৰ আমি স্কিল আমি শিকাবৰ কাৰণে সক্ষম হ'ব আৰু আমাৰ ড্ৰাইভিং আমাৰ স্কিল আপগ্ৰেডেশ্যন প্ৰগ্ৰামৰ জৰিয়তে আমি 747 কমপ্লিট মানে কিমান হ'ব 1747 জন আমি বিটিআৰ অঞ্চলৰ পৰা ভাল ড্ৰাইভাৰ শিকাৰ কাৰণে এটা ইনিচিয়েটিভ লৈছোঁ এতিয়া আমাৰ সপোন যাতে আমাৰ এই অঞ্চলৰ ৰাইজে যাতে যিসকলে ছাত্ৰ ছাত্ৰীয়ে নিবনুৱাসকলে নিজে ভাবিছিল মই ড্ৰাইভাৰ হ'ম সুবিধা পালে ড্ৰাইভাৰ হ'ম কোনোবা ভাবিছিলে যে মই বাছ শিকিব ইচ্ছা মই ড্ৰাইভাৰ হ'ম এইখিনি সুবিধা পোৱা নাছিল এইখিনি সুবিধা আমি দিয়া হৈছে মই আশা কৰিছোঁ এই সুবিধা আমি দিয়াৰ পাছত আমাৰ অঞ্চলত বিভিন্ন সমস্যা অলপ হ'লেও সমস্যাৰ সমাধান হ'ব নিজৰ জীৱনত যিখিনি জীৱিকা চিন্তা কৰিছিল চাকৰি বাকৰি নাপোৱা যিখিনি ল'ৰা ছোৱালী সেইখিনি অলপ মুক্ত হ'ব বুলি ভাবিছোঁ আৰু এই ড্ৰাইভিং স্কুলৰ দ্বাৰা আমাৰ সেই ড্ৰাইভিং স্কিল আপগ্ৰেডেশ্যন প্ৰগ্ৰামৰ দ্বাৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন আছে যে মানে এক্সিডেণ্টৰ হাৰ কমোৱা এই সময়ৰ যিবোৰ সপোন আমাৰ সেই সপোনটো বাস্তৱ ৰূপায়ণ কৰা এইটো নিশ্চয় আমি কাম কৰিছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ বিটিআৰ অঞ্চলত এক্সিডেণ্টৰ হাৰ কম হ'ব আৰু এই আজি মিডিয়াৰ জৰিয়তে এটা অনুৰোধ ৰাখিছোঁ আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজক মোৰ দায়িত্ব ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট এনেকুৱা মানে 4-5 বছৰ হ'ব এতিয়া 2 মাহ আছে এই 5 বছৰৰ ভিতৰত মোৰ দিনত মানে বহুতো সোণাৰ সংখ্যাৰ বহুত মই পাইছোঁ কাৰোবাৰ যদি ল'ৰা মৃত্যু হয় BSc MSc পাছ বা এনেকুৱা এডুকেটেড শিক্ষিত মানুহ যদি মৃত্যু হয় সেই পৰিয়ালৰ ক্ষতি হয় কিন্তু আমাৰ সকলোৰে ক্ষতি হয় ভাবিব নালাগে সেই পৰিয়ালৰ ক্ষতি হৈছে কিন্তু আমাৰ সকলো অসমৰ আমাৰ বিটিআৰ অঞ্চলৰ সকলোৰে ক্ষতি হয় তো সেই কথা চিন্তা কৰি আমি আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা যাতে এনেকুৱা ক্ষতি যাতে কাৰোবাৰ ঘৰ পৰিয়ালৰ দুখ যাতে নাহে ইয়াৰ কাৰণে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ কিছুমান ট্ৰাফিক নিয়ম বনোৱা আছে এই নিয়মবিলাক যাতে মানি চলিবৰ কাৰণে মই আজি মিডিয়াৰ জৰিয়তে অনুৰোধ ৰাখিছোঁ যে হেলমেট পিন্ধাৰ কাৰণে আমাৰ ট্ৰাফিক নিয়ম আছে হেলমেট পিন্ধিলে আমি যেতিয়া এক্সিডেণ্ট হয় তেতিয়া আমি হেলমেট পিন্ধিলে মাথাটো আমি চেফটি হয় তেতিয়া আমাৰ মাথাটো যদি পাকাত লাগে তেতিয়া মানুহে কথা ক'ৰবাত ক্ৰেক হৈ যায় কিন্তু ডক্টৰে হাত ভৰি ভাঙিলে ভাল কৰিব পাৰিব ইয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ যাতে হেলমেট পিন্ধিলে যাতে কাৰো ঘৰত ডাঙৰকৈ দুখ আহিব লগা আছিলে সিহঁতো নাহিব ইয়াৰ কাৰণে ৰাখিছোঁ